নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। মই বৰ্তমান উপস্থিত আছোঁ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অৱস্থিত লন বল কোৰ্টত। আৰু লন বল কোৰ্টত মোৰ সৈতে উপস্থিত আছে 14গৰাকী নেশ্যনেল গেমছত প্ৰতিনিধিত্ব কৰিবলগীয়া লন বল খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত আছে, তেখেতে মোক দেখাব সহযোগীয়ে যিহেতু উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলৈ গৈ আছে 38 সংখ্যক নেশ্যনেল গেমছ। 14গৰাকী লন বল খেলুৱৈ অসমক প্ৰতিনিধিত্ব কৰিব আৰু আজিৰ পৰা নিজাববীয়াকৈ অসম লন বল সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলৈ গৈ আছে বিশেষভাৱে কেম্প। আৰু এই কেম্পত প্ৰশিক্ষণ প্ৰদান কৰিব মালয়েছিয়াৰ পৰা অহা এগৰাকী বিশিষ্ট প্ৰশিক্ষকে। মই তেখেতসকলৰ সকলোৰে প্লেয়াৰসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, লগতে কোচৰো মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে মই নয়নমণি বাইদেউৰ ওচৰলৈ আহিছোঁ। আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এবাৰ মালয়েছিয়াৰ পৰা কোচ আহিছে, লগতে এবাৰ নেশ্যনেল গেমছো আহি আছে, কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে, কি ক'ব? মই ভাবোঁ ভাল হ'ব আৰু পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এইটো কাৰণে ভাল হ'ব বুলি ভাবিছোঁ, যোৱাবাৰো এখেত আহিছিলে, যোৱাবাৰো আমাৰ নেশ্যনেল গেমৰ কোচ হিচাপে এখেত আহিছিলে। চ' আমি যোৱাবাৰ গোটেই ইভেণ্টৰ ভিতৰত আমি 5টা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ আমি। আৰু লন বলে চবচে বেছি মেডেল আনিছিলে, সকলো ইভেণ্টতকৈ অসমলৈ বেছি মেডেল কঢ়িয়াই আনিছিলে। মই ভাবোঁ এইবাৰো আমি অকণমান কষ্ট কৰিব লাগিব, কাৰণ এবাৰ আমাৰ কেইগৰাকীমান নতুন প্লেয়াৰ সোমাইছে, নতুন খেলুৱৈ সোমাইছে আমাৰ মাজত। হয়তো তেখেতলোকৰ অকণমান এক্সপিৰিয়েঞ্চ হিচাপে অকণমান কম আছে, কিন্তু মই ভাবোঁ কোচে সেইখিনি সম্পূৰ্ণ কৰিব, কোচ আহিছে যিহেতু। চ' মই ভাবোঁ যোৱাবাৰৰ গতে এইবাৰো আমি নাম্বাৰ ধৰি নিদিওঁ, কিন্তু আমি গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। কিন্তু ভাবোঁ সকলোতকৈ আমি বেছি ভাল পাৰফৰ্মেঞ্চ দিবলৈ চেষ্টা কৰিম, আমি সকলোৱে নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিম। আৰু কোচজন লগতে যাব আপোনালোকৰ মালয়েছিয়াৰ যিজন পৰা কোচ আহিছে লগতে যাব? হয়, আমি লগত লৈ যাম তেখেতক, কাৰণ তেখেতে যিহেতু শিকাব আমাক, তেখেতে বুজি পাব আমাৰ প্ৰত্যেকজন খেলুৱৈ। কাৰণ এনেকুৱা হয় যে নিজৰ কোচজন থাকিলে এজন প্লেয়াৰে সাহস পায়। চ' সেইটো কাৰণে আমি তেখেতক লৈ যাবলৈ চেষ্টা কৰিম। আৰু আমি অসম চৰকাৰকো এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতলোকে আমাক বাহিৰৰ পৰা এজন কোচ যোগাৰ কৰি দিয়াৰ কাৰণে, তেখেতলোকে আমাক সঁহাৰি জনোৱাৰ কাৰণে, বিশেষকৈ নন্দিতা গাৰ্লুচা মেডামক স্পৰ্টছ মিনিষ্টাৰ হিচাপে তেখেতে আমাক সহায় কৰিছে, যিহেতু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰে যিহেতু আমাক সেইখিনি সুবিধা দিছে, সেইটো কাৰণে আমি ভাবোঁ আমি নেশ্যনেল গেমত আমাৰ বেষ্ট দিয়াটো আমাৰ প্ৰয়োজন। আৰু যিহেতু আজি অপেনিং চেৰিমনি আছিলে আপোনালোকৰ কেম্পটোৰ, আৰু অসম অলিম্পিক সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া আহিছিলে, লগতে আপোনালোকৰ লন বলৰ সভাপতি দুৰ্গা দাস বড়ো ডাঙৰীয়া আহিছিলে, আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছে, কি ক'ব এই সন্দৰ্ভত? আচলতে জ্যেষ্ঠজন যেতিয়া আহে আমি ভাবোঁ তেখেতলোকৰ আশীৰ্বাদ বুলি ভাবোঁ। আৰু মই ভাবোঁ তেখেতলোকৰ আশীৰ্বাদত আমি সকলোৱে, গোটেই টীমটোৱে আমি বেষ্ট পাৰফৰ্মেঞ্চ দিবলৈ সক্ষম হ'ম বুলি ভাবোঁ। আৰু এটা ভাল নিউজ আমাৰ কাৰণে, আমাৰ এবাৰ যোৱাবাৰ আমাৰ জুনিয়ৰ নাছিলে, এবাৰ আণ্ডাৰ 25ৰ জুনিয়ৰ দুজনো আমাৰ লগত সংযোগ হৈছে। এগৰাকী ছোৱালী যাব আৰু এজন ল'ৰা যাব আমাৰ জুনিয়ৰ টীমত। মই ভাবোঁ আৰু মেডেল টেলি বাঢ়িব আমাৰ। আৰু হয়, তেখেতলোকে যিহেতু আহি আমাক আশীৰ্বাদ দি গৈছে, তেখেতলোকে সেইটো কাৰণে মই ভাবোঁ আমাৰ সকলোৱে ভাল ৰিজাল্ট কৰিব। ধন্যবাদ। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট দেখাবৰ কাৰণে অনুৰোধ জনাম। এই 14গৰাকী খেলুৱৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল গেমছত পৰিণত কৰিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ক'ৰ পৰা আহিছে? মই একচুৱেলি আপোনাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ হয়। কেনেকুৱা লাগিছে নেশ্যনেল গেমছ খেলিব? বহুত ভাল লাগিছে। এইবাৰ ফাৰ্ষ্ট টাইম মই চান্স পালোঁ খেলিবৰ কাৰণে। আৰু নিজৰ ইয়াতে আমাৰ এনে বহুত ভাল এইবাৰ ছিষ্টেম কৰিছে, যিটো মানে আপোনাৰ ৰেংকিং যিটো ইমান একদম বঢ়িয়াকৈ কৰিছে, যাতে মানে যোনে ৰেংকিঙত আপোনাৰ 1ৰ পৰা 6ৰ ভিতৰত থাকে, সিহঁতে মানে আপোনাৰ নেশ্যনেল বা চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে অসম টীম হৈ মানে সুবিধাটো পায়। তো মই সেই হিচাপতে আপোনাৰ এইবাৰ ৰেংকিঙত 3 নম্বৰত আহিলোঁ, যাৰ কাৰণে ময়ো সুবিধাটো পালোঁ খেলিবলৈ। সেইকাৰণে বহুত ভাল লাগিছে, এক্সাইটেড হৈ আছোঁ। আৰু এই নেশ্যনেলত চেম্পিয়নশ্বিপত তাৰমানে 2টা ইভেণ্ট পাইছিলোঁ খেলিবলৈ, তাতে 2টা ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'লোঁ। তো এইবাৰ আশা পাতিছোঁ মানে গ'ল্ডটো আনিবলৈ চেষ্টা কৰিম। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, আপোনাৰ নামটো? মোৰ নাম হৈছে অমল টেউন, মোৰ ঘৰ হৈছে নগাঁও। এইবাৰ যোৱা বছৰ গ'ল্ড মেডেল মাৰিছিলোঁ ফ'ৰ্চত, এইবাৰ আশাটো কৰিছোঁ। আৰু এইবাৰ মালয়েছিয়াৰ পৰা কোচ আহিছে, যোৱাবাৰো আহিছিলে, গতিকে তেখেতক লৈ কি ক'ব? ছাৰক লৈ বহুত ভাল লাগিছে, তেখেতৰ বহু অভিজ্ঞতা আছে আৰু বহুতখিনি শিকিব পাৰিছোঁ তেখেতৰ, আৰু তেখেতৰ যোগেদি বহুতখিনি শিকিছোঁ।
গতিকে আশা ৰাখিছোঁ আকৌ পুনৰ মানে এইবছৰ গ'ল্ড মেডেলটো মাৰিম বুলি। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এছ'চিয়েশ্যনক কি ক'ব, যিহেতু মালয়েছিয়াৰ পৰা কোচ আনিছে, যোৱাবাৰো আনিছে, এইবাৰো আনিছে আৰু লগতো আপোনালোকে লৈ যাব উত্তৰাখণ্ডলৈ কোচজনক, গতিকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে? তেখেত যোৱাবাৰো আহিছিল, তেখেতৰ ৰিজাল্ট ভাল, যোৱাবাৰ 5টা গ'ল আনিছিলে, এইবাৰ আমি 5টাতকৈ অধিক গ'ল আমি আশা কৰিছোঁ। আজিৰ পৰা কামটো আৰম্ভ হওঁ। তেখেতৰ লগতে আমি এছ'চিয়েশ্যনক বহুত ধন্যবাদ জনাইছোঁ যে আমি মালয়েছিয়াৰ পৰা তেখেতসকলে আমাক প্ৰশিক্ষণ দিব আৰু আমি সন্মানীয় ছাৰক ধন্যবাদ জনাইছোঁ। 14জন খেলুৱৈ যাব, কিমান আশা কৰিছে পদক এইবাৰ? আমি যোৱাবাৰ 5টা গ'ল আহিছিলে গ'ল আৰু বাকীটো আছে, তথাপি এইবাৰ আমি 5টাতকৈ অধিক গ'ল বিচাৰিছোঁ আৰু সকলোৱে যাতে আমি গ'ল আনিব পাৰোঁ প্ৰত্যেকজন খেলুৱৈ, তাকে আশা কৰিছোঁ আমি। আপোনাৰ ওচৰলৈ আহিছোঁ। পোনপ্ৰথমে আমাৰ চৰকাৰলৈ মই ধন্যবাদ জনাম, কাৰণ মালয়েছিয়াৰ পৰা যোৱা বছৰ যিজন কোচ আমালৈ আনি দিছিলে সেইজন কোচ এবাৰো আমালৈ দিছে। তেওঁ যেতিয়া আহিছিলে তেতিয়া আমাৰ খুব ভাল ৰিজাল্ট হৈছিলে, আমি 5টা গ'ল্ড মেডেল পাবলৈ, মই ফ'ৰ্চ ইভেণ্টত মই এটা ইভেণ্টতে মই গ'ল্ড পাবলৈ সক্ষম হৈছিলোঁ। এবাৰো মই হয়তো এটা ইভেণ্টেই খেলিম, গতিকে যোৱা বছৰ যিটো নেকি ইভেণ্টত মই গ'ল্ড পাইছিলোঁ, এই বছৰো মই গ'ল্ড মেডেলটো পাম বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ লগতে মোক কোচ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ বহু কষ্ট কৰি আমাৰ ইয়ালৈকে আকৌ এবাৰ আহিছে যিহেতু ভাল ৰিজাল্ট কৰাবৰ কাৰণে, গতিকে তেওঁৰ নিৰ্দেশ মতে আমি বহুত ভাল খেলিম বুলি আশা ৰাখিছোঁ। যদিহে মেডেল লগাই আৰু চৰকাৰৰ ফালৰ পৰা কৰ্মসংস্থাপন দিব চৰকাৰী, গতিকে আপুনি অলৰেডি কৰি আছেনে? হয়, মই বৰ্তমান চাকৰি কৰি আছোঁ। বৰ্তমান আমাৰ 5জন আছে চাকৰি নথকা, আৰু চৰকাৰলৈ মই এটা বিশেষ অনুৰোধ জনাম যে যিহেতু আমি চাকৰি কৰি আছোঁ, গতিকে আমি যিহেতু চাকৰি কৰি আছোঁ আৰু দ্বিতীয় আমাৰ চাকৰি প্ৰয়োজন নাই, সেই গতিকে আমি বৰ্তমান যিটো চাকৰি কৰি আছোঁ সেইটোত যাতে আমাৰ পদোন্নতিৰ কথা অকণমান চৰকাৰে মেডেল পাই আপোনালোকে পদোন্নতিৰ কাৰণে আপোনালোকে এইটো আশা। হয় ছাৰ, নিশ্চয়কৈ আপোনাৰ সেই আহ্বান শুনিব নিশ্চয়কৈ। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা আশা আছে? আশা মানে আমাৰ যোৱাবাৰ আমাৰ ইণ্টাৰনেশ্যনেল কোচ আহিছিলে ৰেম্বেল ছাৰ, তেওঁক আমি অশেষ ধন্যবাদ, তেওঁ এইবাৰ আহিছে আৰু অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকৰ সবল নেতৃত্বত, তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনত আজি আমাৰ আকৌ কোচ আহিছে। বিগত বছৰৰ নিচিনা, বিগত বছৰ মই নেশ্যনেল গেমছ খেলিছিলোঁ, এটা ইভেণ্ট খেলিছিলোঁ, তাত মোৰ গ'ল্ড মেডেল আছিলে। এইবাৰ আমাৰ ষ্টেট ৰেংকিং হৈছিলে, তাতো মই ছেকেণ্ড হ'লোঁ। সেইটো কাৰণে আমাৰ এছ'চিয়েশ্যনে পুনৰ আমাক চিলেক্ট কৰিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু বিশেষকৈ আমাৰ যিখিনি প্লেয়াৰ চিলেক্ট হৈছে, গোটেইখিনি প্লেয়াৰৰ হেৰি আছে, তেওঁলোকৰ এইখিনি মই ভাবোঁ তেওঁলোকে ৱেল পাৰফৰ্মেঞ্চ দিব কামিং নেশ্যনেল গেমছত। আৰু আমাৰ ছাৰৰ সবল নেতৃত্বত আকৌ আমি আগতকৈ অধিক গ'ল ল'বলৈ সক্ষম হ'ম বুলি আশাবাদী। আজি যিহেতু তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিলে সন্থাৰ তৰফৰ পৰা, কেনেকুৱা লাগিল? বহুত ভাল লাগিছে। মই ফাৰ্ষ্ট টাইম এবাৰ নেশ্যনেল খেলিব যাই আছোঁ জুনিয়ৰৰ ফালৰ পৰা, তো সেই হিচাপত আৰু ছাৰ আহিছে, আমি বহুত সুখী। ছাৰ অহাৰ বাবে যোৱাবাৰ মই কেম্প কৰিছিলোঁ, বাট যোৱাবাৰ নেশ্যনেলত জুনিয়ৰ নাছিল যিহেতু, এইবাৰ ফাৰ্ষ্ট টাইম আহিছে, আকৌ এবাৰ পাইছোঁ, কেম্পটো ভাল লাগিছে। তো আশা কৰোঁ মানে এইবাৰ আকৌ গ'ল আনিব ট্ৰাই কৰিম জুনিয়ৰত। মই নাই কৰা, যদি পদক পোৱা চাকৰি পাবা? পাম, আশা আছে। চাওঁ এতিয়া গ'ল্ড মেডেলটো আনিব ট্ৰাই কৰিম। নিশ্চয়কৈ তোমাৰ আশা সাফল্যমণ্ডিত হওক। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোক নিশ্চয়কৈ ভাগ্যৱান, যিহেতু এগৰাকী ইণ্টাৰনেশ্যনেল কোচে আপোনালোকে প্ৰশিক্ষণ প্ৰদান কৰি আছে, এগৰাকী খুব মানে বিশিষ্ট ব্যক্তি, অভিজ্ঞ প্ৰশিক্ষণ প্ৰদান কৰিছে, কি ক'ব এই মুহূৰ্তত? পোনপ্ৰথমে মই গগৈ স্পৰ্টছ এনিৰ সমূহ কৰ্মকৰ্তাকে ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। তেওঁলোকে অসম ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাত যথেষ্ট অৰিহণা আছে তেওঁলোকৰ, গতিকে পোনপ্ৰথমে তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াতে প্ৰথমতে ক'বলৈ গ'লে আমাৰ অসম লন বল সন্থাৰ সমূহ বিষয়ববীয়াকে মই আন্তৰিকতাৰে ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু দ্বিতীয়বাৰৰ কাৰণে এজন আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ অনাৰ ব্যৱস্থা কৰিছে। আৰু সেই হিচাপে আমি বৰ্তমান যি অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমীয়া লন বল ইভেণ্টত হাইষ্ট পদকৰ লগতে বেছি সংখ্যক সোণৰ পদক দিবলৈ সক্ষম হৈছে। আশা কৰিছোঁ এইবাৰো যাতে আমি যোৱাবাৰতকৈ ভাল মানে প্ৰদৰ্শন আমি কৰিব পাৰোঁ। আৰু এই চেগতে মই অসম অলিম্পিক সন্থা লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সমূহ বিষয়ববীয়াকে ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকে লন বল গেমটোক গুৰুত্ব সহকাৰে লৈছে। যিহেতু আপোনালোকে জানে, যদি চৰকাৰৰ কোনো সহায় সহযোগ নাথাকে তেনেহ'লে এছ'চিয়েশ্যনো কিছুমান ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে। গতিকে আমাৰ যি লন বল সন্থাৰ অনুৰোধ মৰ্মে অসম চৰকাৰে এজন বিদেশী প্ৰশিক্ষক, তেওঁ যোৱাবাৰো আহিছিলে, এইবাৰো আহিছে, আৰু তেওঁ বৰ্তমান আমাৰ লগত ঘৰুৱা সম্পৰ্ক হৈছে বুলি ক'ব লাগিব। গতিকে আশা কৰোঁ যোৱাবাৰতকৈ এইবাৰ আমাৰ প্ৰশিক্ষণ ভাল হ'ব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্লিজ এক্সপ্ৰেছ ইউৰ ফিলিংছ।
Now I'm standing here with all the gold medalists here, so I'm not worried. Left and right is gold medalists, so definitely the chemistry, the aura will spread around. So please support us every game, every matches in Atrakan. And with all the blessing from Assam people, definitely will deliver. You are from Malaysia? Yes, I'm from Malaysia, but now my heart is with Assam. নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো আৰু তুমি ক'ৰ পৰা আহিছা? মোৰ নামটো হৈছে সুৰঞ্জনা বৰুৱা। মই ইয়াতে গুৱাহাটীৰে হয়। এইবাৰ মই ফাৰ্ষ্ট টাইম আণ্ডাৰ-25 নেশ্যনেল গেমছৰ কাৰণে কোৱালিফাই হৈছোঁ। ফাৰ্ষ্ট টাইম সোমাইছে, বহুত ভাল লাগিছে আৰু নিজৰ বেষ্ট দিব ট্ৰাই কৰিম যাতে গ'ল্ড মেডেলটো আহক। আৰু তোমাৰ কৰ্মসংস্থাপন আছে নেকি? মোৰ নাই। এইবাৰ আশা কৰিছা? এইবাৰ আশা এইবাৰ চৰকাৰেতো সুবিধাকণ দিছে, তোমালোকে চৰকাৰী সংস্থাপনৰ কি আশা কৰিছা? মই ভাবিছোঁ, মই এতিয়া বৰ্তমান ক্লাছ 12ত পঢ়োঁ, চ' মোৰ ইমান একো হেৰি মানে এক্সপেক্ট কৰা নাই আৰু কি কৰিম কি নকৰিম পাছত, কিন্তু চাকৰিটো যদি হয় পাছলৈ ভাল হ'ব। দলটোত কিন্তু এগৰাকী অৰ্জুন আছে, লগতে কমলদেৱত স্বৰ্ণজয়ী এগৰাকী মানে আমাৰ অসম গৌৰৱ নয়নমণি বাইদেউ আছে, গতিকে কেনেকুৱা লাগিছে? বহুত প্ৰাউড ফিল কৰি আছোঁ যে মই নিজৰ ছিনিয়ৰ নয়নমণি বাৰ লগত খেলিব পাইছোঁ আৰু মানে নিজকে এটা ভাল লাগিছে যে তেওঁৰ লগত খেলি আছোঁ। বহুত ডাঙৰ কথা এইটো আমাৰ কাৰণে, অসমৰ কাৰণে, আৰু যাতে ভালকৈ পাৰফৰ্মেঞ্চ দিব পাৰোঁ চবেই আমি মিলি একেলগে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি ইণ্টাৰনেশ্যনেল বহুত মেটচ খেলিছে, লগতে এইবাৰো খেলিবলৈ যাব, নেশ্যনেল গেমছ কেইবাবাৰো খেলিছে, গতিকে এইবাৰ কেনেকুৱা আশা প্ৰত্যাশা আছে কি ক'ব? আৰু ইণ্টাৰনেশ্যনেলৰ বিদেশী কোচো আহিছে। হয়, মানে বিদেশী কোচ আমাৰ যোৱাবাৰো আহিছিলে, ৰেম্বল ছাৰ। তেখেতৰ জৰিয়তে আমি মানে যোৱা বছৰ আমি 5টাকৈ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ, আৰু ঠিক তেনেদৰে এইবাৰো আমি সকলোখিনিয়ে চেষ্টা কৰিম। আৰু দ্বিতীয়তে আমাৰ দলত নতুনকৈ খেলুৱৈ 3-4গৰাকী সোমাইছে। তেখেতসকলক আমাৰ খেলাৰ যোগেদি আমি আগুৱাই নিবলৈ, বিশেষকৈ ৰেম্বল ছাৰক যিহেতু তেওঁলোকে পালে, আমিতো অলৰেডি এবাৰ পাইছোঁ, এইবাৰো আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ সুযোগতে অসম অলিম্পিক সন্থা, আমাৰ আছাম লন বল এছ'চিয়েশ্যন বিষয়ববীয়াসকলক আৰু অসম চৰকাৰলৈ আমাৰ সকলো ফালৰ পৰা চিৰকৃতজ্ঞ, যিহেতু তেখেতসকলেতো আমাক প্ৰেৰণা যোগালে। আমিতো নিশ্চয় এইখিনি আগবাঢ়িবলৈ অলপ সক্ষম হ'বলৈ অকণমান দিগদাৰ হ'লহেঁতেন, তথাপিও আমাৰ চেষ্টা সদায় থাকিব। আমি আগন্তুক বেষ্ট দিবলৈ আমি চেষ্টা কৰিম। আৰু দ্বিতীয়তে এইখিনিয়ে কওঁ আৰু সকলো প্লেয়াৰলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে, আৰু বিশেষকৈ আৰু বেছি আমি হেপী আমি ছাৰক লগত লগ পাই আমি আগুৱাই যাবলৈ চেষ্টা কৰিম। তেখেতৰ যিটো প্ৰশিক্ষণ প্ৰণালী, গতিকে কি ক'ব বিচাৰিব? তেখেতক কিয় মানে কি গুণে আপোনাক মানে আকৃষ্ট কৰে? তেখেতৰ ডেফিনেটলি প্ৰশিক্ষণৰ আমেজটোৱে বেলেগ। তেখেতৰ টেকটিকেলি আমি বহুত ডেভেলপ, তেখেত ডেভেলপ কাৰণ তেখেতে শিকাইছে যিখিনি আমাক যোৱা বছৰ, আৰু সেইমতে আমি অনুসৰণ কৰিছিলোঁ কাৰণে আমি খুব ভালকৈ ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি ভাবোঁ এইবাৰো তেখেতে এনেকুৱাই আমাক শিকাব, আৰু যিসকল নতুন সোমাইছে তেওঁলোকেতো আৰু মানে ভাল পাব। গতিকে আমি তেখেতে যিখিনি আমাক অতি কম সময়, যিখিনি কম সময়তে আমি আয়ত্ব কৰিব লাগিব, আৰু আয়ত্ব কৰি পেলাই আমি মেডেল পাবলৈ চেষ্টা কৰিব লাগিব, আৰু ডেফিনেটলি চেষ্টা কৰিলে অসমলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হ'ম চাগে। আৰু ৰাইজৰ আশীৰ্বাদ আমাৰ সদায় আছেই, আৰু সেইখিনিয়ে ক'ব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি অপেনিং হৈ গ'ল আপোনালোকৰ কোচিং কেম্পৰ নেশ্যনেল গেমছৰ কাৰণে, কেনেকুৱা ধৰণৰ আশা আছে? নমস্কাৰ, মই এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে নেশ্যনেল গেম খেলিব গৈ আছোঁ। যোৱাবাৰ ভাল মেডেল আছিলে আমাৰ, এইবাৰো আমি গোটেইখিনিয়ে আমাৰ টীমটোৱে ভাল নিজৰ বেষ্টটো দিম আৰু সিমানেই। আৰু মই অসম চৰকাৰ আৰু লন বলিং এছ'চিয়েশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আমাক সুবিধা কৰি দিয়াৰ কাৰণে, আৰু আপোনালোককো ধন্যবাদ আজি ইয়ালৈ অহাৰ কাৰণে। আৰু আমি বহুত সুখী হৈছোঁ যে আমাৰ কাৰণে আকৌ যোৱাবাৰ যিজন কোচ আহিছিলে মালয়েছিয়াৰ, সেই ছাৰ আকৌ এইবাৰৰ কাৰণেও আহিছে, আৰু আহি আমাক আজিৰ পৰা প্ৰশিক্ষণ দিয়াব, গতিকে বহুত আমি হেপী হৈছোঁ। চৰকাৰী চাকৰি অলৰেডি পাইছে? হয়, মই যোৱাবাৰ পাইছিলোঁ জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত, স্পৰ্টছ ডাইৰেক্টৰ আণ্ডাৰতে। আৰু এইবাৰ যদি পদক পায়, যিহেতু ইতিমধ্যে এগৰাকীয়ে মানে কৈছে পদোন্নতিৰ কথাটো কৈছে, আপুনি হয়তো বিচাৰিব এয়া? হয়, ইনক্ৰিমেণ্টটো বঢ়াই দিলে ভাল হয়, আৰু কাৰণ আমাৰ ইয়াতে থাকি আমি প্ৰেক্টিছ কৰিব অহা যোৱা থকা মেলা খৰচ আমাৰ ঘৰটো বহুত দূৰতেই হয়, সেয়াই। আৰু এটা কথা কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপোনালোকে নেশ্যনেল গেমছ খেলাত যিসকলে পদক পায়, চাকৰি পায়, তেখেতসকলে মানে অফিচলৈ যাব নালাগে, সেইটো কাৰ্যত পৰিণত হৈছেনে নাই? হয়, আমাৰ এমাহৰ ভিতৰতে তেনেকুৱাই হৈছে। আমি জইন কৰাৰ পিছতে আমি ডিউটি কৰিবলগীয়া হোৱা নাই। মোৰ ডিউটি জেগা নগাঁৱত মোৰ পষ্টিং হৈছে, আৰু মোৰ ঘৰ গোলাঘাট,
আৰু থাকোঁ মই ইয়াতে থাকা মেলা কৰা আৰু অহা যোৱা সেইটো কাৰণে কৈছোঁ যে এইবাৰ যদি পাওঁ তেতিয়া ইনক্ৰিমেণ্ট এটা বঢ়াই দিলে ভাল হয় সিমানেই ধন্যবাদ আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ নামটো কি মোৰ নাম কৰিণা পাটোৱাৰী মই হাজোৰ পৰা আহিছোঁ ফাৰ্ষ্ট টাইম মই জুনিয়ৰ আণ্ডাৰ 25ত গ'ল্ড মেডেল পাইছোঁ যোৱাবাৰ এবাৰ ছিনিয়ৰত মই ফাৰ্ষ্ট টাইম হৈছোঁ আৰু মই বহুত মানে ভাল লাগিছে যে মই ডাঙৰ বাসকলৰ লগত একেলগে খেলিব পাম আৰু এইবাৰ আমি কোচৰো সহায় পাম আৰু ধন্যবাদ জনাইছোঁ লন বল এছ'চিয়েশ্যনক আৰু আমাৰ আছাম অলিম্পিকক তেওঁ যে আমাক ইমান ধুনীয়া নতুন এটা শিকিবৰ কাৰণে তেওঁ ছাৰ এজন আনিছে বহুত ধন্যবাদ আৰু এইবাৰ ফাৰ্ষ্ট টাইম ছিনিয়ৰ খেলিব গৈ আছোঁ আমাৰ ওপৰত বহুত ডাঙৰ দায়িত্ব পৰিছে মানে নিজক লৈও এটা দায়িত্ব যাতে মই ভাল পদক আনিব পাৰোঁ তাৰ লৈ মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় মই এবাৰ প্ৰথম যাম নেশ্যনেল গেমছ খেলিবলৈ অসম টীম হৈ চেষ্টা কৰিম প্ৰথমবাৰ গৈ নিজৰ বেষ্ট দি পেলাই মেডেল আনিবলৈ সেয়াই আপুনি কাক অনুসৰণ কৰে বা কাক আপুনি অনুপ্ৰেৰণা হিচাপে লয় মই নয়নমণি বাইদেউকে অনুপ্ৰেৰণা হিচাপে লওঁ তেখেতক চাই বহুতখিনি শিকিছোঁ আমি এতিয়া এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি কোচ আণ্ডাৰত মানে শিকিম আগত তেওঁলোকক পুৰণা মানে ছিনিয়ৰসকলক চাই শিকি মানে আমি ইমানখিনি খেলি আহিছোঁ এইবাৰ প্ৰথমবাৰ কোচিং কৰি আৰু অলপ মানে নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিম আৰু চৰকাৰী সংস্থাপন আছে আপোনাৰ হয় মই পুলিচত কৰোঁ হয় যদিহে চাকৰি পায় মানে এইবাৰ যদি পদক পায় আকৌ পদোন্নতি আশা কৰিব হয় নিশ্চয় পদোন্নতি আশা কৰিম অসম চৰকাৰলৈ অনুৰোধ থাকিল অসম চৰকাৰে নিশ্চয় আপোনালোকৰ অনুৰোধ শুনিব আপোনাৰ ওচৰলৈ আহিছোঁ শেষত কি ক'ব হয় মই মানে মেডেলৰ আশা কৰি আছোঁ আৰু চব ভালকৈ কোন ডিপাৰ্টমেণ্টত কৰি আছে মই পুলিচত হয় এবাৰ মই প্ৰথম খেলি আছোঁ হয় প্ৰথম গৈছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে অনুৰোধ জনাম এই 14গৰাকী খেলুৱৈ যিগৰাকী খেলুৱৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল গেমছত তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিব লগতে মালয়েছিয়াৰ পৰা কোচ আহিছে তেখেতসকলৰ মনৰ ভাৱ আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ ইতিমধ্যে লন বল এছ'চিয়েশ্যনৰ তৰফৰ পৰা তেখেতসকলক আজি শুভেচ্ছা জ্ঞাপন কৰিলে অপেনিং চেৰিমনি হ'ল এই কোচিং কেম্পটোৰ বিশেষ কোচিং কেম্প য'ত উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে অসম লন বল সন্থাৰ সভাপতি দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ লগতে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ লগতে অসম লন বল সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত আছিলে আমি আশা কৰিম উত্তৰাখণ্ডৰ নেশ্যনেল গেমছত অসম দলে এই লন বলৰ অসম দলে অপ্ৰতিৰোধ্য প্ৰদৰ্শনেৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমলৈ অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনী ধন্যবাদ আজি আমাৰ ইণ্টাৰনেশ্যনেল কোচগৰাকী দুদিন আগতে আহি পাইছে কিন্তু ফ্লাইটৰ বিজুতিৰ কাৰণে বাংলাদেশ হৈ আহিবলগীয়া হ'ল প্ৰায় 36 ঘণ্টা লেট হ'ল তথাপি তেখেত আজি আহি উপস্থিত হৈছে গোটেইবিলাক নেশ্যনেল গেমছৰ কাৰণে আমি যি প্লেয়াৰ ছিলেক্ট কৰিছিলোঁ মেন ওমেন দুইটা টীম আমাৰ আজি উপস্থিত আছে আৰু আজি আমাৰ কোচ কেম্প অপেনিং কৰিবৰ কাৰণে মই আমাৰ আছাম অলিম্পিকৰ জেনেৰেল ছেক্ৰেটাৰী তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ তেখেত আহিছে আহি আমি কোচ মই আৰু আছাম অলিম্পিকৰ জেনেৰেল ছেক্ৰেটাৰী আটাই লগ লাগি খেলুৱৈসকলক উৎসাহিত কৰিছোঁ আৰু আপোনালোকে জানে যোৱা 3-4টা নেশ্যনেল গেমছত আটাইতকৈ বেছি মেডেল পোৱা টীমটোৱে হৈছে লন বল টীম আৰু এইবাৰো মাত্ৰ এসপ্তাহ আগতে হৈ যোৱা নেশ্যনেল চেম্পিয়নশ্বিপত অসম দল বেষ্ট টীম হৈছে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰি কাকতসমূহত আহিছে আৰু আমি গৌৰৱ কৰিছোঁ যে চেম্পিয়ন অফ দি চেম্পিয়ন যি কম্পিটিশ্যন ৱৰ্ল্ড চেম্পিয়ন অফ দি চেম্পিয়ন কম্পিটিশ্যনত মেন এণ্ড ওমেন ছিংগলছত দুইগৰাকীয়ে অসমৰ পৰা ছিলেক্ট হৈছিল ভাৰতবৰ্ষৰ হৈ গতিকে লন বল বহুত আগুৱাই গৈছে আজি ফৰেইন কোচ অনাৰ কাৰণে আমি ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়ানীক গাৰ্লোচা ডাঙৰীয়ানীক আমি অনুৰোধ জনাইছিলোঁ ডাইৰেক্টৰ ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ আৰু তেওঁলোকে ইমিডিয়েটলি খুব কম দিনৰ ভিতৰতে এইটো চেংচন কৰিছে আৰু ৰেম্বেল ডাঙৰীয়া যোৱাবাৰৰ যিগৰাকী কোচৰ অধীনত আমাৰ খেলুৱৈসকল নেশ্যনেল গেমছ খেলিছিল সেই একেই কোচগৰাকী ৰেম্বেল ডাঙৰীয়া তেখেতে আমাৰ টীমটো আৰু উচ্চ পৰ্যায়লৈ নিব বুলি আমি আশা ৰাখিছোঁ আৰু ইণ্ডিয়াৰ ভিতৰত যে বেষ্ট হ'ব মই আমাৰ টীমটোৰ ওপৰত সম্পূৰ্ণ আশা আছে না কোচৰ ইতিমধ্যে যেটো তেখেতসকলৰ অকল আমাৰে নহয় যিবিলাক এছ'চিয়েশ্যনে কোচ আনিছে ৰাষ্ট্ৰীয় পৰ্যায়ে হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে হওক প্ৰায়বিলাককে যোগান ধৰাৰ কথা ৰাজ্য চৰকাৰে ভাবিছে কেইবাটাও এছ'চিয়েশ্যনে আনিছে যিকেইটাই বিচাৰিছে গতিকে যোৱাবেলি আমাক টকাটো দিলে কিন্তু আমি আগতীয়াকৈ আনিছিলোঁ
আৰু এইবেলি বহুত আগতীয়াকৈ এইটো চেংচন কৰিছে ৰাজ্য চৰকাৰক ধন্যবাদ নিদি নোৱাৰি স্পৰ্টছ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অৱশ্যে তাৰ লগত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজ এ চিফ মিনিষ্টাৰ তেওঁ নিজেও এটা ফেডাৰেশ্যনৰ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট হিচাপে তেওঁ খেলটো বুজি পায় যাৰ কাৰণে ক্ৰীড়া বিভাগৰ মানুহক মাতি আনি গোটেই যাতে আসাম কণ্টিনজেণ্ট যিটো আছে সেই আসাম কণ্টিনজেণ্টক কোনো বিপদত অসুবিধাত যাতে নপৰে পইচা পাতিৰ ক্ষেত্ৰত তেওঁ দিবলৈ কৈছে বুলি আসাম অলিম্পিকৰ জেনেৰেল ছেক্ৰেটাৰী মোক জনাইছে এটা পকেট চলিবলগীয়া এই কেম্পটোৱে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় গীতত আপোনালোকৰ প্ৰদৰ্শনত নিশ্চয় যথেষ্ট সহায় কৰিব কাৰণ বিগত বৰ্ষতো অসম চৰকাৰৰ উদ্যোগত পৃষ্ঠপোষকতাত অনুষ্ঠিত শিবিৰে আৰু এম্পেল ডাঙৰীয়াৰ যি তেখেতৰ প্ৰশিক্ষণ সেই প্ৰশিক্ষণে আপোনালোকক গোৱাৰ যি প্ৰতিকূল পৰিস্থিতি এই প্ৰতিকূল পৰিস্থিতিটো আপোনালোকৰ মেডেল পোৱাত অসমৰ আপোনালোক যোৱাবাৰ সৰ্বাধিক মেডেল পোৱা এছ'চিয়েশ্যন আছিল গতিকে আমাৰ আশা ৰাখিছোঁ এইবাৰো উত্তৰাখণ্ডত আপোনালোকে এইবাৰে খুব উৎকৃষ্ট প্ৰদৰ্শন দেখাবলৈ সক্ষম হ'ব মই পুনৰবাৰ আজি ভিডিঅ' আৰম্ভ কৰি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ যাতে আপোনালোকে ৰাষ্ট্ৰীয় গীতত গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com